নমস্কাৰ। আজি সাজি-কাচি পুৱাই ওলাইছোঁ এজেগালৈ যাওঁ বুলি আৰু এইফালে চাহ বাগানৰ মাজে মাজে মই গৈ আছোঁ আৰু চাওকচোন খুব সুন্দৰ এটা পৰিৱেশ আৰু চাহ জনগোষ্ঠীয় লোকসকলে এনেকৈ চাহপাত তুলিবৰ কাৰণে ৰেডি হৈছে আৰু এইফালে আহি পাই গ'লোঁ আৰু আহিয়েই দেখিলোঁ এটা খুব সুন্দৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছিল মই আহি পোৱাৰ লগে লগে আৰু এইফালে মই যিহেতু আজি আৰ্টৰ কৰ্মশালা এটা দিবলৈ আহিছোঁ, এই ডিডেকশ্যনৰ যি 4দিনীয়া গ্ৰীষ্মকালীন যি শিবিৰ তাৰে এদিনৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক লাইন ফৰ্মবোৰৰ বিষয়ে অকণমান ধাৰণা দিলোঁ। যিহেতু আজিকালি ল'ৰা ছোৱালীবোৰে খুব সুন্দৰকৈ চিত্ৰ আঁকিবলৈ জানে, তথাপিতো মই এই লাইনসমূহো ব্যৱহাৰ কৰি পেলাই অতি কম সময়ৰ ভিতৰতে খুব সুন্দৰকৈ কেনেকৈ আমি মনত ৰখাকৈ চিত্ৰ অংকন কৰিব পাৰোঁ তাকে তেওঁলোকক অকণমান ধাৰণা দিলোঁ। লগতে 1ৰ পৰা 10লৈকে কেনেকৈ আমি ছবি আঁকিব পাৰোঁ সকলোবোৰ তেওঁলোকক ধাৰণা দিলোঁ আৰু বহুতখিনি বস্তুৱে শিকাম বুলি কৈছিলোঁ, কিন্তু একেবাৰে সময় নাটনি হোৱাত শিকাব নোৱাৰিলোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ সকলোকে আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত